আজি আমি আপোনাক দেখা পাইছোঁ নৱনিৰ্বাচিত হিচাপে এই বিষয়ে আপুনি কি লৈ ইয়াতে সভা পাতিছিল আৰু কি লৈ আপুনি কি কৰিছে মানে এইটো আমি নমস্কাৰ। প্ৰথমে মই সংবাদ মাধ্যমক মই ধন্যবাদ জনাইছোঁ। তাৰমানে কথা হ'ল মাহাতুলি 9 নম্বৰ মাহাতুলি জিপিৰ আজি আমাৰ ভোট মিছন আছিল। আমাৰ মাহাতুলি জিপিত 18টা ভোট। ইয়াৰে আজি আমাৰ 5টা ভোট আমি ইতিমধ্যে পৰিপূৰ্ণ কৰিলোঁ, গঠন কৰিলোঁ। তাৰে 117 নম্বৰ ভোট, 118 নম্বৰ ভোট, 121 নম্বৰ, 124 নম্বৰ, 123 নম্বৰ ভোট। এই ভোটকেইটা আমি আজি ৰাইজৰ লগত লৈ প্ৰত্যেক ভোটে ভোটে যাই আমি আজি এই ভোটকেইটা সম্পূৰ্ণ কৰিলোঁ। অনাগত দিনত বাকী ভোটকেইটা আমি গঠন কৰিবলৈ সক্ষম হ'ম। আজি যে আপুনি ভোট কমিটিকেইটা গঠন কৰিছে আপোনাৰ ৰাইজৰ সঁহাৰি কেনেকৈ পাইছে? নাই, যথেষ্ট পাইছোঁ, বিপুল সঁহাৰি পাইছোঁ। প্ৰত্যেকটো ভোটত মানে মিনিমাম 70, 80, 60 এনেকুৱা মানুহ আমি প্ৰতিটো ভোটতে পাইছোঁ। ৰাইজৰ পূৰ্ণ সমৰ্থন আছে। আপুনি কিবা ক'ব? আজি যে ভোট কমিটি গঠন ৰাইজৰ সঁহাৰি কেনে পাইছে আৰু যুৱক বন্ধুসকলৰ সঁহাৰি কেনেকৈ পাইছে? আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি মাননীয় গৌৰৱ গগৈৰ নিৰ্দেশত গোটেই অসমত মানে ভোটৰ এক্টিভ আনএক্টিভ হিচাপত বিভিন্ন পৰ্যালোচনা কৰিব দিছিল। সেই হিচাপত আমি মাহাতুলি মণ্ডল কংগ্ৰেছৰ উদ্যোগত আমি প্ৰত্যেক বুথে বুথে যাই বুথ কমিটিখন কেনেকুৱা হৈ আছে সেই হিচাপত পৰ্যালোচনা কৰিছোঁ। কিছুমানৰ বুথ আমি নতুনকৈ গঠন কৰি ৰাইজে দিছে, কিছুমানে আগৰে পুৰণা কমিটি ৰাখি নতুনকৈ কিছুমান সদস্য বৰ্ধিত কৰিছে। সেই হিচাপত ৰাইজৰ পূৰ্ণ সমৰ্থন পাইছোঁ। আৰু বিশেষকৈ আমাৰ যুৱক বন্ধুসকলে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছৰ দল মানে সদল বলে ওলাই আহিছে। সেই হিচাপত আমি ক'ব পাৰোঁ অহা 26 চনত যিখন আমাৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আমাৰ যুৱক বন্ধুসকলৰ যি উৎসাহ দেখা পাইছোঁ, গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত। ঠিক আছে, থেংক ইউ। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বুথ কমিটি গঠন কৰিলোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানিত গৌৰৱ গগৈ ছাৰ নিৰ্দেশমতে আমি কমিটি গঠন কৰিলোঁ। যুৱক বন্ধুসকলেও সঁহাৰি জনাইছে। আমি কমিটিখন গঠন কৰিলোঁ। অনাগত দিনত আমি ওতঃপ্ৰোতভাৱে জড়িত থাকিম। এই বুথ কমিটিৰ দ্বাৰা আমি পূৰাভাৱে জড়িত থাকি আৰু কংগ্ৰেছ দলৰ কাম কৰি আগুৱাই যাম। काम बता किमने जाम ए जो ये जाना आई मम गने समझ আমরা কোয়ালা এই যে মসজিদে না ওগুলোটা আমরা বাজার উত্তরে মসজিদ हां नहीं हम तो हां हम बार से নতুন পলিশন আঙ্গ 112 দিই 118 নতুন ড্রাফট রাখি করো না আমাদের আর ইতে